শাস্ত্ৰই বৰ ধুনীয়াকে আজি কৈছে এই কথা যে কহু পৰমাৰ্থ কথা শুনিও নৃপতি, হে ৰাজন পৰীক্ষিত, মই তোমাক পাৰমাৰ্থ কথা কম। কি? একান্ত ভকত হবে আতি প্ৰীতিভাৱে উত্তম শ্লোকৰ গুণ যশ সদা গাৱে, তাসম্বাৰ সমীপত থাকি স্থিৰ চিত্তে, ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰমৃতে। কলিযুগৰ সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ এয়া যে তুমি যদি নিজকে পৰমাৰ্থ প্ৰাপ্তি কৰিব খুজিছা তেলে পৃথিৱীৰ যিবিলাক সৰ্বশ্ৰেষ্ঠ মন্ত্ৰ আছে ইয়াত কৈছে উত্তম শ্লোক কোনবিলাক? হৰিৰ কথা সন্নিবিষ্ট হৈ থকা প্ৰত্যেকটো পদকে উত্তম শ্লোক বুলিছে। যদি হৰিৰ কথা সন্নিবিষ্ট নহয়, আপুনি যদি কোৱা বাক্যখিনিত যদি এষাৰো কৃষ্ণ নাম নাই, তেতিয়াহ'লে সেই বাক্যখিনিক গ্ৰাম্য কথা বোলা হৈছে, পাৰমাৰ্থিক কথা তাক নোবোলে। গ্ৰাম্য কথা কথনে মলি নহয় বাণী। গ্ৰাম্য কথা অধিক কৃষ্ণক বিহীনভাৱে কথা কোৱা লোকসকলৰ বাণীবোৰ মলিন হৈ যায়, আৰু সেই মলিন বাণীৰে যদি তেওঁ কাৰোবাক আশীৰ্বাদো দিয়ে, সেই আশীৰ্বাদ কেতিয়াও কামত নাহে। আশীৰ্বাদ দিবলৈ সকলো প্ৰস্তুত হৈ থাকে প্ৰভুসকল, আশীৰ্বাদ লোৱাৰ মানুহৰহে অভাৱ। সেৱা মোক কৰক বুলি সাজু হৈ থকা মানুহ বহুত আছে, কিন্তু নতমস্তকে কাৰোবাৰ ওচৰত সেৱা কৰিব পৰাৰ মানসিকতা কিমানজন আছে? সন্তজনে কেতিয়াও স্বতন্ত্ৰভাৱে আশীৰ্বাদ নিদিয়ে। সেইকাৰণে তোমাৰ মংগল হওক, কল্যাণ হওক এইবুলি নকয়। কি বুলি কয়? যে ঈশ্বৰে তোমাৰ কল্যাণ কৰক, ভগৱন্ত পুৰুষে তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক। মই কোন? মোৰ পৰা তুমি আশীৰ্বাদ লৈছা, মই তোমাৰ প্ৰাৰ্থনাখিনি সেইফালে ঠেলি দিছো। হে প্ৰভু, তুমি এওঁৰ যোগ্যতা অনুযায়ী তুমি তেওঁক প্ৰসাদ দিবা, মইতো নিৰ্ণয় কৰিব নোৱাৰো। গতিকে ঈশ্বৰৰ কৃপাই এজনে মোক প্ৰশ্ন কৰিছিল যে প্ৰভু, আমি ভগৱানৰ পৰা কিবা বিচৰাটো ভুল নেকি? এই কেতিয়াও ভুল নহয়। ভগৱানটো আমাৰ পিতৃ হয়, জনক হয়। সৰু ল'ৰা ছোৱালীবিলাকে দেউতাকবিলাককতো খোজে, একদম অকণমানি হয় বাচ্চাবিলাকে, মোক গাড়ী লাগে, বেলুন লাগে, অমুক লাগে, তমুক লাগে। পিতৃ মাতৃ যিটো প্ৰয়োজন সেইটো দিয়ে, অলপ সময় কান্দে, তাৰপিছত আৰু বন্ধ হৈ যায়। পিতৃ মাতৃ জানেতো কোনটো দিব লাগিব। নাখাবলগীয়াটো খাব খুজিলে পিতৃ মাতৃয়ে কিয় দিব? তাৰ কাৰণেতো লাগেই সেইটো, সি খাব খুজিছে, সিটো নাজানে তাৰ প্ৰতিক্ৰিয়াটো। সেইকাৰণে আপুনিও ভগৱানক যদি পিতৃ হিচাপে ভাবে, তেওঁক যদি অন্তৰ্যামী হিচাপে ভাবে, ভগৱানৰ পৰা আপুনি বিচাৰক, কিন্তু এটা বাক্য তাত সন্নিবিষ্ট কৰি দিব যে মোক অমুকটো প্ৰয়োজন হৈছিল প্ৰভু, যদি তুমি বিচৰা, তুমি যদি ইয়াক মোৰ যোগ্যতা বুলি ভাবিছা, যেন যোৱাই কৰিয়ক মোৰ যোগ্যতা অনুযায়ী তুমি মোক প্ৰদান কৰা, অন্যথা মোক তাৰ কোনো প্ৰয়োজন নাই। কাৰণ কিছুমান বস্তু মোৰ জীৱনৰ কাৰণে অকল্যাণকাৰী হৈও আহিব পাৰে। কিছুমান বস্তু মোৰ জীৱনত প্ৰাপ্তি হোৱা নাই, নোহোৱাতেই মংগল। প্ৰাপ্তি অমুকৰ প্ৰাপ্তি হৈছে, মোৰ কিয় হোৱা নাই এই বুলি খেদ কৰাৰ প্ৰয়োজন নাই। হয়তো এই কাৰণেই আপোনাক ভগৱানে এইটো প্ৰাপ্তি কৰোৱা নাই যে যিটো আপোনাক প্ৰয়োজন নাই, আপোনাৰ কাৰণে ই অকল্যাণকাৰী। সেইকাৰণে ইয়াত কৈছে, কিন্তু আপোনাৰ এনেকুৱা উচ্চ কোটি ভাৱনাৰ জন্ম দিবৰ কাৰণে উত্তম শ্লোকসমূহৰ যিসকল ভক্তই উত্তম শ্লোকক গায়, অৰ্থাৎ এই ধৰণে সন্তৰ সংগ য'ত হয়, তাত বহি একান্ত চিত্তে কৰ্ণকুহৰেৰে সেইসমূহ কথা যদি আপুনি পান কৰে, তেতিয়া আপুনি পাৰমাৰ্থিক ধন প্ৰাপ্তি হ'বৰ কাৰণে সামৰ্থ্য। আগতৰ পদ, উত্তম শ্লোকৰ গুণ যশ সদা গাৱে, তাসম্বাৰ সমীপত থাকি স্থিৰ চিত্তেৰে তেওঁলোকৰ কাষত থাকি, তাসম্বাৰ সমীপত থাকি স্থিৰ চিত্তে ভৰিব কৰ্ণক কৃষ্ণ চৰিত্ৰ অমৃতে। কৃষ্ণৰ চৰিত্ৰ কৰ্ণেৰে কৰ্ণ ভৰি ভৰি শুনিব। নামঘোষাত মাধৱপুৰুষে লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তৰ, জলৰ যতে কমল যেহেন শৰত কালে, স্বভাৱতে কৰে নিৰ্মল। অৰ্থাৎ দুৰ্বাসনা কোনটো? দুৰ্বাসনা এইটোৱেই
যে কৃষ্ণ কথা শুনাৰ বিপৰীতে যিবিলাক বাসনা জন্ম হয় এইটোৱে দুৰ্বাসনা। নামঘোষাত আৰু উল্লেখ কৰিছে মাধৱ পুৰুষে বাসনাৰ সন্দৰ্ভত। বাসনা প্ৰত্যেক মানুহৰে আছে প্ৰভু, অকল বাসনাক বাদ দি কোনো জীয়াই থাকিব নোৱাৰে। কিন্তু সেই বাসনা যদি আপোনাৰ সুবাসনা হয় তেতিয়াহ'লে আপুনি মুক্ত হ'বলৈ গৈ আছে, আৰু যদি দুৰ্বাসনা হয় তেতিয়াহ'লে আপুনি বন্ধন, আকৌ বন্ধনৰ উপৰি বন্ধন পোৱাটো নিশ্চিত। কেনেধৰণে উল্লেখ কৰিছে, সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূলহেতু শুনা যেনমতে উপজ পুৰুষত। সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূলহেতু। আপোনাৰ জীৱনৰ বন্ধনৰ মূল কাৰণ দুৰ্বাসনা, আৰু আপোনাৰ জীৱনৰ মুক্তি হোৱাৰ মূল কাৰণে হ'ল সুবাসনা। অৰ্থাৎ মই যদি সন্তৰ সংগত বহি কৃষ্ণৰ চৰিত্ৰমৃত শুনাৰ হেঁপাহ মোৰ জীৱনত ঘটিছে তেতিয়াহ'লে আপোনাৰ জীৱনত সুবাসনা সৃষ্টি হৈছে। অন্যথা এইবিলাকনো কি শুনি থাকিম, দিয়ক আপুনি অকমান আগবাঢ়ক গৈ, মোকো মাতিছে, মই অকমান লাহে ধীৰে যাম আৰু শেষৰ ফালে, বেছি বহি থাকিবও নোৱাৰো নহয়, অকণ অসুবিধা আছে। অকমান পাৰিলে মোক অকমান মেছেজ এটা দিবচোন, সেই খবৰ হলে মই এবাৰ দেখা দিম। অৰ্থাৎ ইয়াত এনেকুৱা ব্যক্তিও আপোনালোক আহিছে যে য'ত আৰম্ভণি হোৱাৰ বহুত আগৰ পৰাই ইয়াত বাট চাই আছে। কিহৰ কাৰণে? কিহৰ তাৰণা? কৃষ্ণ কথা শুনি। সেইকাৰণে কলিৰ যুগৰ শ্ৰেষ্ঠ মহাফল হ'ল সৎসংগ। কাশী যায় মথুৰা যায়, যায় হরে দুয়ার রে, चार धाम तीरथ फिर आवे, मन का नहीं सुधार रे, सत्संगत जग सार साधु, सत्संगत जग सार। सत्संग जग सार, সাধু সংগ জগতত সাৰ। সাধু সংগ, আপুনি কাশী যাওক, মথুৰা যাওক, যলৈ নাযাওক কিয়, যিমান তীৰ্থ স্নান নকৰক কিয়, যদি সাধু সংগ জীৱনত অনুসৰণ কৰিব নোৱাৰিলে তেতিয়াহ'লে এইবোৰ অসাৰ প্ৰতিপন্ন হয়। তীৰ্থত গৈও আপুনি সাধু সংগই বিচাৰি পাব লাগিব। আমাৰ এনেকুৱা ব্যক্তি আমি লগ পালো জগন্নাথত, তেওঁ ক'লে যে আমি জগন্নাথৰ ভিতৰলৈ নাযাওঁ, এনেই মন্দিৰটোৰ চৌপাশে ঘূৰিলে, আৰু তেওঁলোকে তীৰ্থ ভ্ৰমণ সামৰি সাগৰৰ পাৰত এগালমান মণি মুকুতা ক্ৰয় কৰি বেগ ভৰাই লৈ গুচি। কিহৰ কাৰণে নাচায়? নাচাওঁ আৰু আমি নোৱাৰো চাব। সেই বাপসকল, তীৰ্থস্থানত ঈশ্বৰৰ যিসমূহ স্থান আছে বিশেষ, সেই স্থানসমূহ আপুনি দৰ্শন কৰাত অসুবিধা একো নাই। আপুনি দৰ্শন কৰক, হেঁপাহেৰে দৰ্শন কৰক, প্ৰাণ ভৰি দৰ্শন কৰক। দৰ্শনটো বেলেগ বস্তু। এনেই চোৱা আৰু দৰ্শন কৰাৰ মাজত পাৰ্থক্য আছে। এনেই চকুৰে চাইছো আৰু তাক দৰ্শন কৰিছো। এজন ব্যক্তিক মই এনেই চাইছো আৰু তেওঁক দৰ্শন কৰিছো, এইটোৰ মাজত পাৰ্থক্য আছে। এগৰাকী ব্যক্তিক দেখিলো আৰু ব্যক্তি এনেকুৱা এনেকুৱা এনেকুৱা, কিন্তু তেওঁৰ ভিতৰলৈ ভুমুকিয়াই চাবলৈ মই যত্ন কৰিছো, তেখেতৰ ব্যক্তিত্বক অনুধাৱন কৰিবৰ কাৰণে মই প্ৰয়াস কৰিছো, তেখেতে কোৱা ভাল চৰিত্ৰ কথাসমূহ জানিবৰ কাৰণে মই প্ৰয়াস কৰিছো, তেওঁৰ দৰ্শনটো মই জানিবৰ কাৰণে ইচ্ছা কৰিছো। এইটো দৰ্শন। কি আছে? লক্ষ্যজনে আহি ইয়াতে কিয় সেৱা কৰিছে? নিশ্চয় ইয়াত কিবা এটা আছে, কিবা এটা নিশ্চয় আছে, নহলেনো মানুহ লক্ষ লক্ষ মানুহ তালৈ যাবনে? ইমান দূৰ পাহাৰ পৰ্বত বগাই বগাই মানুহ তীৰ্থস্থানলৈ, ক্ষেত্ৰস্থানলৈ যায়, কেলে যায়? নিশ্চয় কিবা এটা তাত আছে, পজিটিভ এনাৰ্জি, উৰা বা যি ধনাত্মক শক্তি তাত কিবা বিদ্যমান হৈ আছে, যিটো গ্ৰহণ কৰিবৰ কাৰণে মানুহ যায়।
সকলোৰে ভিতৰতে আমাৰ হৃদয় বেদীত ভগৱান আছে, তাৰ পিছতো আমি কিয় ইয়ালৈ আহিছো, কিয় মন্দিৰলৈ যাওঁ, কিয় নামঘৰলৈ যাওঁ? এইকাৰণে যাওঁ যে সেই স্থানসমূহত থকা সেই বিশেষ শক্তিয়ে মোক ঈশ্বৰৰ অস্তিত্বক দৃঢ়ভাৱে অনুভৱ কৰিবৰ কাৰণে প্ৰেৰণা দিয়ে। মই সেইকাৰণে যাওঁ তালে, সেইকাৰণে আহিছো ইয়ালৈ। এইটোক উত্তম ব্যৱস্থা বুলি কৈছে, আৰু পৰীক্ষিতক এই কথা গুৰুদেৱ শুকে বৰ্ণন কৰিছে। হে ৰাম ৰাম প্ৰতিনিতে সততে শুনিও কৃষ্ণ যশ, ও উপজীৱে তেবে সে কৃষ্ণত প্ৰেমৰ প্ৰতিনিতে সততে কৃষ্ণৰ যশ আপুনি শ্ৰৱণ কৰক। ভগৱানে কি কৰিছিল, কি কি লীলা সাধন কৰিলে, পুতনাক বধ কৰিলে, তৃণাৱৰ্তক বধ কৰিলে, অঘাসুৰ বধ কৰিলে, ৰাসলীলা কৰিলে ইত্যাদি। ভগৱানে যিবোৰ ৰামচন্দ্ৰ অৱতাৰত তেওঁ কি কি কৰ্ম কৰিলে। প্ৰভুসকল, ঈশ্বৰৰ যিসমূহ লীলা, সেই লীলাসমূহ আমি যেতিয়া অনুধাৱন কৰোঁ, দৰ্শন কৰোঁ, তেতিয়া আমাৰ মনত ঈশ্বৰৰ যিটো ঐশ্বৰিক বা ঈশ্বৰত্ব, সেইটো দৃঢ়ভাৱে সাৰ পাই উঠে ভাৱনা। সেইকাৰণে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই ভাওনা সৃষ্টি কৰিলে। ভাওনা আচলতে শব্দটো কি হ'ল? ভাৱনা। মানে কি হ'ল, আমাৰে দেখোন আমুকৰ ল'ৰা, এইটো গোবিন্দৰ ল'ৰাটো নহয়নে বাৰু? কৃষ্ণ হোৱাটো, ৰাতি যে কৃষ্ণ হৈছিলে, একে সাইলাখ কৃষ্ণ, হে ধৰিবই পৰা নাছিল আমাৰ যে গোবিন্দ কাইটিৰ ল'ৰা। কেনেকে? তেওঁ কৃষ্ণক দেখিছিল নেকি? সাইলাখ কৃষ্ণ বুলি যে কলে, বোলে কংস কিন্তু বৰ বেলেগ ওলাল দেই ৰাতি। কংস মানে একে সাইলাখ কংস, সঁচাকে দেই। মঞ্চত যেতিয়া কংস গৈ প্ৰৱেশ কৰিছে, যেন সঁচা কংসহে গৰ্জিবলৈ ললে। কেনেকে? আপুনি কংসক দেখিছিলে নে? আপুনি দেখা নাই, কিন্তু আপোনাৰ ভিতৰত শাস্ত্ৰ গুৰুৱে কংসৰ প্ৰতি যিটো ভাৱনাক জাগ্ৰত কৰি ৰাখিছিল, সেই ভাৱনাটোৰ লগত সেই ভাও চৰিত্ৰটো সংপৃক্ত হৈ যোৱাৰ কাৰণে আপোনাৰ মানস পটত আচল কংসজনা জাগ্ৰত হৈ উঠিলে। সেইকাৰণে আপুনি ভাওনাই আপোনাৰ ভাৱনাক আলোড়িত কৰিলে। সেইকাৰণে প্ৰতিগৰাকী চৰিত্ৰই যেতিয়াই অগ্নিগড়ৰ মাজেৰে পাৰ হৈ আহিব, আমি প্ৰতিজন মানুহে আচলতে তেওঁলোকক সেৱা কৰিব লাগে, উৰুলি ধ্বনি কৰিব লাগে, পুষ্পবৃষ্টি কৰিব লাগে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব লাগে। সেয়া কোন আছিল বেলেগ কথা। বহুতে ক'ব খোজে আমি কংসকতো সেৱা কৰিম না নকৰিম? কংসকো আপুনি সেৱা কৰিব লাগিব। আপুনি হিৰণ্যকশিপু যেতিয়া ওলাব, হিৰণ্যকশিপুকো আপুনি চৰণত পুষ্পাঞ্জলি দিব লাগিব। হিৰণ্যকশিপু আমাৰ কাৰণে সেৱাৰ পাত্ৰ। প্ৰশ্ন হ'ব যে হিৰণ্যকশিপুটো ঈশ্বৰৰ শত্ৰু, কেনেকে তেওঁ সেৱাৰ পাত্ৰ হ'ব পাৰে? এৰা প্ৰভুসকল, আপোনালোকে সকলোৱে জানে যে হিৰণ্যকশিপু আৰু মোৰ মাজত বহুত পাৰ্থক্য আছে। হিৰণ্যকশিপুৱে ইতিমধ্যে জাগতিক জগতৰ সকলো পাৰমাৰ্থিক সম্পত্তি অৰ্জন কৰি ইতিমধ্যে তেওঁ বৈকুণ্ঠ নগৰৰ এগৰাকী বাসিন্দা হিচাপে তেওঁ নিজক যোগ্য পাত্ৰ কৰি তুলি তেওঁ বৈকুণ্ঠত দুৱাৰৰক্ষী হিচাপে তেওঁ আছিলে। কিন্তু ঈশ্বৰ পুৰুষে দেখিলে যে মইতো আৰু ইয়াত বৈকুণ্ঠত থাকিলে নহব, পৃথিৱীৰ নৰ মনুষ্যসকলক মোৰ লীলাৰ দ্বাৰা সমৃদ্ধ কৰি মই যদি তাত লীলা নকৰো, তেতিয়াহ'লে এই নৰসকলে মায়াৰ আচ্ছাদনৰ পৰা মুক্ত হৈ কেনেকে পৰম ধামলৈ আহিব? গতিকে বৈকুণ্ঠলে যিবিলাক মনুষ্যসকল পৃথিৱীত থাকি বৈকুণ্ঠলে আহিব পৰাৰ যিটো বিধি ব্যৱস্থা ঈশ্বৰ পুৰুষে লীলা কৰিব লাগিব, সেই লীলা গুণ শ্ৰৱণ কীৰ্তন কৰিলেহে তেওঁ মায়াৰ পৰা মুক্ত হ'ব। সেইকাৰণে তেওঁ লীলা কৰিবৰ কাৰণে কি কৰিলে? তেওঁ মানে এই অংকটো কৰিলে, এই নাটকখন কৰিলে। তুমি যোৱা, তুমি দৈত্য হিচাপে
তুমি পৃথিৱীলৈ যোৱা। হিৰণ্যকশিপুৱে পৃথিৱীত আহি ঈশ্বৰৰ শত্ৰুতা কৰিবৰ কাৰণে যি সাধন কৰিছে প্ৰভুসকল, সেই সাধন আপোনাৰ মোৰ দৰে জীৱনত সম্ভৱেই নহয়। আচ্ছা, তেওঁ সেই সাধনা কেলে কৰিলে? এই কাৰণে এই সাধনা কৰিলে যে সেই সাধনা যদি তেওঁ নকৰিলেহেঁতেন তেতিয়াহ'লে ঈশ্বৰৰ যিটো মহিমা, ঈশ্বৰৰ যিটো ক্ষমতাৰ পৰিসৰ, সেইটো জগতত প্ৰতিষ্ঠাই নহ'লহেঁতেন। কংস যদি এজন, এতিয়া আমি যদি ইয়াতে কংসৰ ভাওনা, প্ৰহ্লাদ চৰিত্ৰ বা কিবা কৰিবলৈ যাওঁ, হিৰণ্যকশিপুজন কাক দিয়া হ'ব? যিজন আটাইতকৈ বাহুবলী পৰাক্ৰমী, তেওঁকহে নিৰ্বাচন কৰা হ'ব। কেলে? এজন চেৰেলা মেৰেলা ল'ৰাক আপুনি হিৰণ্যকশিপু সজাব নেকি? কিয় নসজায়? এই কাৰণেই নসজায় যে যদি এজন দুৰ্বল ল'ৰা যদি হিৰণ্যকশিপু হৈ ওলায়, তেতিয়াহ'লে ঈশ্বৰৰ ক্ষমতাৰ অৱমান হ'ব। হিৰণ্যকশিপুটো ইমান দুৰ্বল নে? এইটো দুৰ্বলক মাৰিবলৈ ভগৱান লাগেনে? মোক দিলে এপাত চৰতে বহুৱাই থলোহেঁতেন। কিন্তু হিৰণ্যকশিপু যেতিয়া একদম পৰম হেৰিৰে যেতিয়া ওলাব, ভগৱানে যেতিয়া তেওঁক নৃসিংহ মুৰাৰী অৱতাৰ ধাৰণ কৰি আহি তেওঁক যেতিয়া বধ কৰিব, তেতিয়াহ'লে সেই কথাই প্ৰমাণিত কৰিব যে ভগৱান কিমান সামৰ্থ্যশালী। পৃথিৱীত আদিদৈত্য হিৰণ্যকশিপুৱে যিমানেই যি নকৰক কিয়, যিমান উচ্চস্তৰীয় সাধনা নকৰক কিয়, সেই সমস্ত সাধনা কিন্তু ঈশ্বৰৰ শক্তিৰ তুলনাত সি তৃণ সমগণ্য কৰা হয়। গতিকে ঈশ্বৰৰ যি মহিমা, ঈশ্বৰৰ যি সামৰ্থ্যতা, সেই সামৰ্থ্যতা আচলতে হিৰণ্যকশিপুৱে পৃথিৱীত প্ৰথম প্ৰতিষ্ঠা কৰি থৈ গৈছে। সেইকাৰণে তেওঁ পূজ্য, সেইকাৰণে তেওঁ পূজ্য। তেওঁ জগতৰ লোকৰ গালি খালে, হিৰণ্যকশিপু মানুহে বেয়া পায় ওলালে, তথাপিও তেওঁ হিৰণ্যকশিপু হৈছে। কিয় হৈছে? যে যাতে তেওঁ ভগৱানৰ অস্তিত্বক তেওঁ প্ৰকট কৰিব পাৰে। হীৰা মৰা পৰম নিৰ্মল হোৱে কৃষ্ণ তভকতি, কৈলো পৰমাৰ্থ তত্ত্ব তোমাত নৃপতি। হে ৰাম যাহাৰ কৃষ্ণ ভৈলা একান্ত ভকতি, কৈলো পৰমাৰ্থ আর যাহাৰ কৃষ্ণ ভৈলা ভকতি অচল, তাহারে খে গুচিল মনৰ মহামল। তেওঁৰ মনৰ মল দূৰ হৈ গ'ল। তেওঁৰ মনৰ মল দূৰ হ'ল। কাৰ? যাৰ কৃষ্ণ কথা যিজনে শ্ৰৱণ কৰিলে। মাধৱপুৰুষে নামঘৰত লিখিছে, কৃষ্ণ কথা শ্ৰৱণ কৰিলে তেওঁৰ মনৰ মল দূৰ হৈ যাব। হে ৰাম যাহাৰ কৃষ্ণ ভৈলা ভকতি অচল, তাহাৰে খে গুচিল মনৰ মহামল। ৰাম হৃদয়ে দেখিবে সিটো ঈশ্বৰ মূৰ্তিক, পাইবে ক প্ৰসাদ মহামুখত অধিক। মুখতকৈ অধিক প্ৰাপ্তি হ'ব ফল। কেনেকুৱা? কৃষ্ণ কথাৰে যদি আপোনাৰ জীৱন আপুনি অতিবাহিত কৰিব পাৰে। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সাধনাটোৱে হ'ল কৃষ্ণ কথা শ্ৰৱণ। পৃথিৱীততো বহুত সাধনা আছে ভগৱানক পাবৰ কাৰণে, অনেক ৰাস্তা আছে, অনেক পথ আছে। শাস্ত্ৰত মহাপুৰুষ শংকৰদেৱ গুৰুজনাই লিখিছে যে এইবোৰ দুষ্কৰ। দুষ্কৰ শব্দটোৰ অৰ্থ কিন্তু নিষিদ্ধ নহয় প্ৰভুসকল, মনত ৰাখিব। পূজা নমস্কাৰ ধ্যান সমস্তে
দুষ্কৰ জপ তপ তীৰ্থস্থানে সমে বিৰম্বন বিৰম্বন শব্দৰ অৰ্থটো নিষিদ্ধ নহয় কিন্তু আপুনি জপ কৰিবলৈ নিষিদ্ধ মহাপুৰুষে আপোনাক কৰা নাই যদি পাৰে কৰক তপ কৰিবলৈ আপোনাক নিষিদ্ধ কৰা নাই আপুনি তপস্যা কৰক যজ্ঞ কৰিবলৈ আপোনাক নিষিদ্ধ কৰা নাই আপুনি কৰক যদি পাৰে উচিত বিধি বিধান কিন্তু বিৰম্বন শব্দৰ অৰ্থটো হ'ল কষ্টদায়ক বেদনাদায়ক কৰিবলৈ টান দুষ্কৰ হৰি গুণ নাম অতি সুখকৰ যিহেতু কলিকালত লোকসকল স্বাভাৱিকভাৱে অল্প আয়ু অল্পমতি মলমতি কলিৰ প্ৰভাৱৰ দ্বাৰা পাপৰ দ্বাৰা আমিবিলাক সকলোবিলাক কি হৈ আছো আমি ভাল ধৰণে ভালকে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে আটাইতকৈ সহজলভ্য উপায়টো কি হ'ল যে আপুনি যদি একো কৰিব নোৱাৰে একো কৰিবলৈ যদি আপুনি সামৰ্থ্য নহয় তেতিয়াহ'লে আপুনি ভগৱন্ত পুৰুষৰ দোকানী অভয় চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে একান্তভাৱে শৰণাপন্ন হওক আৰু তেওঁৰ গুণ আৰু গুণাৱলী আপুনি গাই থাকক যদি কোনোবাই গাইছে তেতিয়াহ'লে আপুনি একান্ত চিত্তে শুনক কোনোবাই যদি শুনিব খোজে সিদিনাখন আপুনি আনন্দ চিত্তে গাওক আৰু যদি শুনোতাও নাই গাওঁতাও নাই তেতিয়াহ'লে আপুনি অকলে অকলে হ'লেও স্মৰণ কৰক বুজিছেনে ই কহন্তা থাকিলে আপুনি গাৱে শুনে শুনন্তা থাকিলে গাৱে একলেও স্মৰে যিটো হৰিনাম সেইকে মুখক পাৱে যদি আপুনি এইকেইটাই কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ কাৰণে ৰাস্তা মুকলি হৈ থাকিব আজিও পৃথিৱীত তপস্যা কৰা ব্যক্তি আছে আজিৰ তাৰিখতো আছে প্ৰভুসকল হিমালয়ৰ যি প্ৰচণ্ড বৰফ ঠাণ্ডা য'ত আপোনাৰ দৰে মোৰ দৰে মানুহ আজিৰ তাৰিখত যদি আমি যাওঁ আমি এগালমান ঠাণ্ডাৰ প্ৰটেকশ্যন লৈ যাব লাগিব কিন্তু তাতো সম্পূৰ্ণ নগ্ন শৰীৰেৰে সেই বৰফ আবৃত স্থানতো বহি গুহাৰ মাজত বহি তেওঁ দিন ৰাত ঈশ্বৰ ধ্যান কৰিছে এনেকুৱা তপস্যা কৰা লোক আজিও আছে সেইটো দুষ্কৰ মোৰ কাৰণে সম্ভৱ নহয় লগে লগে নিমুনিয়াত পৰি জ্বৰ উঠি তাতে লগে লগে হস্পিটেলাইজ কৰিব লাগিব কিন্তু তেনেকুৱা দুষ্কৰ সাধনা এটাও তেওঁ কৰিছে গতিকে আমি তেওঁক নিষিদ্ধ কৰিব নোৱাৰো আজিও বিশুদ্ধ ৰূপত শুদ্ধ মন্ত্ৰোচ্চাৰণৰ দ্বাৰা সম্পূৰ্ণ বিধিপূৰ্বক যজ্ঞ সাধন কৰা লোক এতিয়াও পৃথিৱীত আছে আপুনি নাই বুলি ক'ব না আপুনি নোৱাৰে কাৰণে তাক নাই বুলি নহ'ব বুলি কৈ লাভ নাই কোনোবাই যদি কৰিছে তেতিয়াহ'লে তাত আপত্তি নাই আমি যিহেতু সাৰেণ্ডাৰ নোৱাৰোৱে কৰিব সেইকাৰণেহে আমি নোৱাৰি নথৈ আমি এতিয়া ঈশ্বৰৰ নাম লওঁ এইটোৱে উপায় আছে সুখকৰ সুখপ্ৰদ আপুনি বিয়া বাৰু পাতিছে ঘৰ সংসাৰ পাতিছে ল'ৰা ছোৱালী জন্ম দিছে ধন উপাৰ্জন কৰিছে সমাজ প্ৰৱৰ্তাই ৰাখিছে গৃহবাসী সুখত আমিবিলাক মজ্জিত হৈ আছো তাৰ মাজতে আমি যিকণ সময় পাম সেইকণ সময় আমি ঈশ্বৰৰ চিন্তা কৰিম এইটোৱে আমাৰ বৰ্তমানৰ উদ্দেশ্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখিলে যে যিহেতু এই পৰিমাণৰ সংখ্যাটো বেছি গতিকে সেই মেজৰ সংখ্যক মানুহক প্ৰতিনিধিত্ব কৰি সকলোৱে তৰি যাব পৰাৰ শ্ৰেষ্ঠ উপায় হিচাপে তেওঁ হৰিনাম শ্ৰৱণ কীৰ্তনকে শ্ৰেষ্ঠ উপায় হিচাপে প্ৰদৰ্শন কৰিলে আৰু সেইটো হয় আজি ইয়াতো পৰীক্ষিতক এইটো কথাকে ক'বলৈ গৈছে যে হে পৰীক্ষিত তুমিতো বিষয়ী তোমাৰ ঘৰ পৰিয়াল আছে তুমি ৰজা হৈ আছিলা 7 দিনৰ ভিতৰত তুমি এতিয়া মোক্ষপ্ৰাপ্তি হ'ব লাগে কি কৰিবা তুমি এই 7 দিনত নে তুমি তপস্যা কৰিব পাৰিবা এই 7 দিনত তুমি নে যজ্ঞ সাধন কৰিব পাৰিবা কাৰণ এখন বাজপেয়ী যজ্ঞ সম্পাদন কৰিবৰ কাৰণে এবছৰ কাল লাগে সম্পূৰ্ণ এবছৰ লাগে এখন অশ্বমেধ যজ্ঞ কৰিবৰ কাৰণে বহুকাল বছৰ লাগে গতিকে সেই যজ্ঞসমূহ কৰিবৰ কাৰণে তোমাৰ হাতত এতিয়া সময় নাই তোমাৰ হাতত মাত্ৰ 7 দিন সময় গতিকে এই 7 দিনত তুমি তোমাক মুক্ত কৰিবৰ কাৰণে এটাই ৰাস্তা আছে সেইটো হ'ল তুমি সন্তৰ সংগত বহি কৃষ্ণ কথা পান কৰিব লাগে আৰু যিটো পৰীক্ষিত কৰিছে হে ৰাম হৃদয়ে দেখিব হিতু
ঈশ্বর মূর্তি পাইবে প্ৰসাদ মহামুখত অধিক হে রাম কথা নবুজিলা রাজা যেন অভিপ্রায় নাহিকে পৰম গতি ভকতি বিনাই। গতিকে হে ৰাজন, তুমি মোৰ কথাৰ অভিপ্ৰায়টো তুমি বুজি পালা নিশ্চয়। ভক্তি অবিহনে আৰু অন্য ৰাস্তা নাই। অৰ্থাৎ পৰীক্ষিত বুলি আপুনি যদি নিজক এই মুহূৰ্তত ভাবে, তেতিয়াহ'লে ভাগৱত ৰূপী সুখদেৱে আপোনালৈও এই নিৰ্দেশনাই দিলে যে আপুনি ভক্তি অবিহনে, কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন অবিহনে আপোনাৰ অন্য ব্যৱস্থা আৰু নাই। আর পুষন্ত সুকত নৃপে পুনু মনে গুণী ও সেদিও সংশয় স্বয়মূর মহামুনি আর কলিত লোকৰ ধৰ্ম নাহিকে আচার নিতে নিতে বাঢ়ে পাপ পৰ্বত আকাৰ কলিত পাতে কলোক হইবে জৰ্জৰিত নুপুজিবে পাতকীৰ ভকতি কিঞ্চিত দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপন কৰন্তাত নাহি একোজন। এইবাৰ পৰীক্ষিতে কিন্তু কেইটামান বৰ ডাঙৰ প্ৰশ্ন সুধিলে, আৰু এই প্ৰশ্নকেইটা আমাক প্ৰতিনিধিত্ব কৰি সুধিলে। এইকেইটা আমাৰহে প্ৰশ্ন। মহাৰাজ পৰীক্ষিতৰ জীৱনৰ কাৰণে এইকেইটা প্ৰশ্নৰ প্ৰয়োজনেই নাই। কাৰণ যাৰ জীৱনত গুৰুদেৱ শুকৰ নিচিনা গৰাকী দেৱৰো দুৰ্লভ গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, তেওঁনো আৰু কিয় এইবোৰ প্ৰয়োজনে নাই। কিন্তু পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ, কেৱল আমাৰ উপকাৰৰ অৰ্থে পৰীক্ষিতে ক'লে যে হে গুৰুদেৱ, তেতিয়াহ'লে মোৰ মনত কেইটামান সন্দেহ উপজিছে, এইখিনি তুমি ছেদ কৰা। সন্দেহ কি? যে যিহেতু কলিৰ লোকৰ ধৰ্মৰ নাই, কোনো আচাৰ নাই, কোনো নীতি নাই, কলিৰ মানুহৰ নিতে নিতে এওঁলোকৰ পাপ পৰ্বত সম পাপ কৰে কলিৰ লোকবিলাকে, আৰু সেই পাপে কলিৰ লোকক জৰ্জৰিত কৰি ৰাখে। পাপৰ ফলটো ভুঞ্জিবই লাগিব ইয়াতে, পুণ্য ফলো ইয়াতে ভুঞ্জিব লাগিব, আৰু পাপৰ ফলো ইয়াতে ভুঞ্জিব লাগিব। নুপুজিবে পাতকীৰ ভকতি কিঞ্চিত, আৰু কলিৰ লোকসকলৰ পাপীবিলাকৰ মনত কিঞ্চিত মানুহ ভকতি উৎপন্ন নহয়। দুখৰ সাগৰ কলি পৰম দুৰ্জন পাপ নকৰন্ত আত নাহি একোজন। এইখন দুখৰ সাগৰ মহাকলি সমুদ্ৰত আমি এনেকুৱা এজন ব্যক্তি জগতত কলিৰ যুগত নাই যাৰ দ্বাৰা পাপ কৰ্ম সম্পাদিত হয়। চবৰে হয়। হে ৰাম পাপ নষ্ট নভৈলে কৃষ্ণক নাযায় মতি কিমতে তৰিবে লোক কলিত দুৰ্গতি। যিহেতু পাপ নষ্ট নোহোৱালৈকে কৃষ্ণৰ প্ৰতি ভকতি নহয়, গতিকে এই কলিৰ লোকবিলাকে এই দুৰ্গতিৰ পৰা কেনেকে মুক্তি হ'ব? প্ৰশ্ন। পাপ যিহেতু আমাৰ খণ্ডন হ'ব লাগিব, পাপ হলেহে পুণ্য হ'ব, পাপ ক্ষয় হলেহে আমি ঈশ্বৰ কৰ্মত লাগিব পাৰিম। কলিৰ লোকসকলৰ কাৰণে মহাৰাজ পৰীক্ষিতে এই প্ৰশ্ন কৰিছে। আর কলির চেষ্টাক শুনি স্থিৰ নুহি কাই কহিও ইহাৰ গুৰু তৰণ পাই ৰাম কোনো বা পৰম ধৰ্ম অধৰ্ম কলিত কহিও ক গুৰু মূৰ
স্থিৰ চিত। হে গুৰুদেৱ, মই তোমাৰ দুখানি চৰণত কোটি কোটি প্ৰণাম জনাই মই জানিব খুজিছো যে কলিৰ লোকসকলক এই দুৰ্গতিৰ পৰা কেনেকে তৰিব পৰা যাব। কলিৰ চেষ্টা, কলিয়ে যি ধৰণে মানুহক ঈশ্বৰ বিমুখী কৰি ৰাখিবৰ কাৰণে যি ধৰণৰ চেষ্টা কলিয়ে কৰিছে, সেইটো দেখি মোৰতো এতিয়া শৰীৰ কঁপিবলৈ আৰম্ভ কৰিছে যে কলিৰ উপদ্ৰৱত মানুহে কিন্তু ইমান সহজে ভক্তি কৰিব নোৱাৰে। তেওঁলোকে কেনেকে কৰিব, কেনেকে তেওঁলোকে ইয়াৰ সাধন কৰিব? কহিয়ক গুৰু মূৰ থিৰ নহে চিত্ত। কোনোবা ধৰ্ম অধৰ্ম কলিত, তেতিয়াহ'লে কলিকালত ধৰ্ম কি আৰু অধৰ্ম কি? মোক এই সম্পৰ্কে তুমি স্পষ্ট কৰা। ৰাম কালৰূপে ঈশ্বৰৰ গতিকে কোন থান, আর আতি প্রলয়র কহিয়কে ন মান। রাম কোন যুগ ধর্ম ইতু চারিও যুগর, কহিও গুচুক মূৰ সংশয় মনৰ। হে রাম, আর অন্তকালে গুরু ভইলা তুমি মহাভাগ। কত পুণ্য কৰি সুধিবা কপাইলো লাগ। মোৰ জীৱনৰ অন্তিম মুহূৰ্তত তুমি মোৰ গুৰু হৈ আহিলা, আৰু মোৰো জীৱনৰ অনেক সৌভাগ্য আছিল কাৰণে তোমাৰ নিচিনা এগৰাকী গুৰু মোৰ জীৱনত প্ৰাপ্তি হ'ল। আজি গুৰু পূৰ্ণিমা প্ৰভুসকল, সেইকাৰণে চাগে ইমান ভাগৱতেও আজি গুৰুৰ কথাকে বৰ্ণন কৰিছে। প্ৰভুসকল, এগৰাকী গুৰুৰ জীৱনত এগৰাকী মানে বিশ্বস্ত শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ জীৱনৰ কাৰণে ভাগ্য, মহাভাগ্য। যেনে শংকৰদেৱৰ জীৱনত মাধৱদেৱৰ দৰে এগৰাকী বিশ্বস্ত গুৰু মানে শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে। আৰু এগৰাকী শিষ্যৰ জীৱনতো, আপোনালোকৰ জীৱনত, মোৰ জীৱনত এগৰাকী সামৰ্থ্যশালী গুৰু প্ৰাপ্তি হোৱাটো কিন্তু পৰম সৌভাগ্যৰ কথা। আপোনাৰ জীৱনত যদি ঈশ্বৰে এনেকুৱা ভাগ্য লিখিছে, তেলে এগৰাকী জীৱন্ত চৈতন্যময় গুৰু আপোনাৰ জীৱনত সামৰ্থ্যশালী হিচাপে আহি নিজে নিজে ধৰা দিব। সুখদেৱক পৰীক্ষিতে আমন্ত্ৰণ কৰা নাইতো গুৰু হিচাপে। যেতিয়া গংগাৰ তীৰত তেওঁ কুশবন পাৰি বহি কৃষ্ণ চিন্তনত মন নিবিষ্ট কৰিছে, তেনে এক মুহূৰ্তত সমস্ত ঋষিসকল আহি ৮৮ সহস্ৰ ঋষি তাত আহি বহিছে, আৰু সেই স্থানত পৰম নিৰ্গুণবাদী পুৰুষ মহামুনি সুখদেৱ নিজে নিজে আহি সেই স্থানত উপস্থিত আছে। এখেতলোকে সোধা প্ৰশ্নসমূহৰ উত্তৰ মহাৰাজ পৰীক্ষিতে যি ধৰণে সুধিলে তাৰ উত্তৰ যিবিলাকে দিলে, সেই উত্তৰবিলাকত পৰীক্ষিত সন্তুষ্টি হোৱা নাছিল। কাৰণ এজনে ক'লে যে ম্ৰিয়মান হৈছে, যে মৃত্যুমুখী লোকৰ কি কাম, আমুক কৰা তামুক কৰা তামুক কৰা ক'লে। পৰীক্ষিতৰ কথাটো কি, এইবিলাক কৰিবলৈ গ'লে মোৰ ঋষি সাপটো ব্যৰ্থ হ'বনে নাই, এইবিলাক কৰিবলৈ গ'লে মোৰ তক্ষকৰ বিষ যন্ত্ৰণাৰ পৰা মুক্ত হ'ম নে নহ'ম, এইবোৰ কৰিবলৈ গ'লে মোৰ তক্ষকডাল নেদেখাকে মৰিব পাৰিম নে নোৱাৰিম। সকলো ঋষিয়ে ক'লে নাই নাই মহাৰাজ, এইবিলাক সম্ভৱেই নহয়। ব্ৰহ্ম ঋষিৰ শ্ৰীমুখৰ পৰা ওলোৱা সাপ আজিলৈকে ব্যৰ্থ হোৱা নাই, আৰু ই অনাগত কালত কেতিয়াও। স্বয়ং ঈশ্বৰ পুৰুষেই অভিশাপ উঠাই নললে, গোটেই যদু বংশ এগৰাকী ঋষিৰ সাপত বিধ্বংস হৈ গ'ল। ভগৱানেতো ইচ্ছা কৰিলে এইটো সাপ উঠাই ল'ব পাৰিলে, যে মোৰ বংশত কোনো ব্ৰহ্ম ঋষিৰ সাপ মানে প্ৰৱৰ্তিব নোৱাৰে। মই ঈশ্বৰ পুৰুষ থাকোঁতে মোৰ বংশক কোনোবাই সাপে নিধন কৰিব পাৰিব নেকি? কিন্তু ঈশ্বৰ পুৰুষে এই কাম নকৰিলে। কিন্তু ঈশ্বৰ পুৰুষে এই কাম নকৰিলে কিয়? যে যুগে যুগে কালে কালে
ব্ৰহ্মজ্ঞ লোকসকলৰ পৰা, ব্ৰহ্ম ঋষিসকলৰ পৰা এগৰাকী সাধক ব্ৰাহ্মণৰ শ্ৰীমুখে ওলোৱা বাণী যে কেতিয়াও বিনাশ নহয়, অবিনাশী, তাক প্ৰমাণিত কৰি থৈ যাবৰ কাৰণে ভগৱানে নিজৰ বংশতে অভিশাপটো উঠাই নললে। ইও এক কাৰণ।